সঁচা সঁচিকেই এইটো আমাৰ কাৰণে এটা উল্লেখযোগ্য দিন, ঐতিহাসিক এটা সফলতা বুলি মই ক'ব খোজোঁ। BPFৰ ইতিহাসত আজি নতুন এটা অধ্যায় আমি লিপিবদ্ধ কৰিব পাৰিছোঁ, কিয়নো আজি 1729 জন প্ৰাক্তন NDP লিডাৰ আৰু সদস্যসকলে যিসকলে নেকি UPPL দলটো জন্ম দিছিলে, যিসকলে নেকি UPPL দলত থাকি পেলাই তেওঁলোকে চৰকাৰ গঠন কৰালৈকে সহায় কৰিছিলে, যিসকলে নেকি UPPL দলৰ চালিকা শক্তি আছিলে, যিসকলে নেকি UPPL দলৰ শক্তি, এই শক্তিটো আজি আমাৰ BPF দলত UPPL দল ত্যাগ কৰি পেলাই দলে বলে আহি যোগদান কৰাটো আমাৰ কাৰণে এটা ডাঙৰ শক্তি, এটা যোগ দিয়া। NDPৰ 1729 চন আজি আনুষ্ঠানিকভাৱে যোগদান কৰাৰ আগতো আমি বহুখিনি জাগাত আমাৰ NDP যিসকল UPPL লগত আছিলে আমাৰ দললৈ অহাটো সদায় আমি পাই আহিছিলোঁ। তেওঁলোকে বিভিন্ন স্থানত বিভিন্ন সময়ত যোগদান কৰিছিলে, কিন্তু এই যে আজি 1729 জন যোগদান কৰা সকলে একেবাৰে UPPL দলৰ ভিতৰ চৰাত থাকি পেলাই কাম কৰা এজন সক্ৰিয় নেতা, সক্ৰিয় সদস্য, আৰু তেওঁলোকে আমাৰ BPF দলৰ লগত কেতিয়াও সম্পৰ্ক ৰক্ষা কৰা নাছিল বা আমাৰ লগত কোনো সম্পৰ্ক নাছিল। তেওঁলোকে UPPL দলৰ হৈ কাম কৰা এজন সদস্য লিডাৰ আছিল। এই শক্তিটো আজি আনুষ্ঠানিকভাৱে আমাৰ ইয়াত যোগদান কৰাৰ দ্বাৰা দি BPF দলৰ শক্তি বহুগুণ বাঢ়িছে, আৰু BPF দলৰ কাৰণে আমাৰ এটা ঐতিহাসিক এটা আমাৰ সফলতা বুলি মই ক'ব খোজোঁ। বহু তেওঁলোকৰ দাবী দাৱা আমাৰ ইয়াত স্মাৰক পত্ৰ তেখেতসকলে গতাই দিছে হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱলৈ প্ৰেৰণ কৰিবৰ কাৰণে। হাগ্ৰামা মহিলাৰী ডাঙৰীয়া দেৱৰ সমৰ্থন, সহায় সহযোগিতা লৈ তেওঁলোকৰ আধৰুৱা হৈ থকা কিছুমান দাবী দাৱাবিলাক পূৰণ কৰিবৰ কাৰণে তেখেতসকলে এটা পদক্ষেপ লোৱাটো বিচাৰিছে। UPPL দলৰ লগত থাকি পেলাই UPPLৰ নেতৃত্বত তেওঁলোকৰ সমস্যাসমূহ সমাধান হ'ব বুলি তেখেতসকলে যথেষ্ট আশা লৈ পেলাই দলত থাকি কাম কৰিছিলে। তেওঁলোকৰ ৰিহাবিলিটেশ্যনৰ আজি সমস্যা আছে, আজিৰ তাৰিখলৈকে ৰিহাবিলিটেশ্যন পূৰ্ণাংগভাৱে তেখেতসকলে পাবলৈ সক্ষম হোৱা নাই। বহুজন NDP লিডাৰ সদস্যসকলে ৰিহাবিলিটেশ্যনৰ সা সুবিধা আজিলৈকে পোৱা নাই। বহুজন লিডাৰ, বহুজন খেদাৰ আমাৰ NDP ভাই বন্ধুবিলাকৰ আজি বিভিন্ন থানা আউটপোষ্টবিলাকত বিভিন্ন বেয়া কেছ আজি তেওঁলোকৰ এগেইনষ্টত ৰুজু হৈছে। এইবিলাক কেছৰ উইড্ৰৱালৰ কাৰণে আমাৰ যোৱা দিনবিলাকত UPPL চৰকাৰৰ আমলত এইখিনি কামটো কৰিবৰ কাৰণে পদক্ষেপ ল'ব লাগিছিল, নলোৱাৰ কাৰণে আজি এইবিলাক কেছ উইড্ৰ নোহোৱাকৈ বৰঞ্চ বহুত এই কেছৰ কাৰণে NDPৰ সদস্যসকলে, লিডাৰসকলে হাৰাশাস্তিৰ সন্মুখীন হ'ব লগা হৈছে। মেঘালয়ত গৈ পেলাই, শ্বিলঙত গৈ, নাগালেণ্ডৰ কহিমা, ডিমাপুৰত গৈ পেলাই, ইটানগৰত গৈ পেলাই তেওঁলোকে কেছ চলাই থাকিব লগা হৈছে। আৰ্থিকভাৱে জৰুলা হৈছে, মানসিকভাৱে, শাৰীৰিকভাৱে যথেষ্ট কষ্ট পাইছে। এইবিলাক কষ্ট আজি তাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে যোৱাবাৰ চৰকাৰে যথেষ্ট পদক্ষেপ লোৱাৰ তেওঁলোকৰ দায়িত্ব কৰ্তব্য আছিলে। এইবিলাক নকৰাৰ কাৰণে আজি তেখেতসকলে কষ্টৰ সন্মুখীন হ'ব লগা হৈছে।